Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level of your learning. নমস্কাৰ হেল্ল' ষ্টুডেণ্টছ তোমালোকে চাই আছা আমাৰ ইউটিউব চেনেল দ্য লাৰ্ণিং ট্ৰী লেভেল অফ ইয়ৰ লাৰ্ণিং আজি আমি ক্লাছ 10ৰ 3 নম্বৰ চেপ্টাৰটো মেথমেটিক্সৰ 3 নম্বৰ চেপ্টাৰটো আমি পঢ়াবলৈ গৈ আছোঁ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ তাকে ইংৰাজীত কোৱা হয় লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ গতিকে আমি আৰম্ভ কৰিব লাগিব প্ৰথম দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি ক'লে আমি ইয়াত সহজে কোনটো শব্দ শুনা পাওঁ সমীকৰণ শব্দটো শুনা পাওঁ নহয় জানো আৰু এটা বস্তু পাইছো আমি চলক এইখিনি বস্তুৱে বুজি নাপাবলগীয়া বস্তু বাকিখিনি ৰৈখিক এটা শব্দ আছে সেই গোটেইবিলাক বস্তু লগ লগাই দিলেহে এই গোটেই পাঠটো হ'ব প্ৰথম বেসিক যিটো ষ্ট্ৰাকচাৰ আৰম্ভণিটো ইয়াতে সোমাই আছে ইয়াৰ লগতে আৰু এটা শব্দ আছিলে সেই শব্দটো ইয়াত নাই উল্লেখ নাই সেইটো হ'ব সহগ আৰু চলক চিন যোগ বিয়োগ পূৰণ হৰণ সমান এইবিলাক চিনেৰে লগ লাগি ৰৈখিকভাৱে এটা সমীকৰণ গঠন কৰিছে সেয়াই হ'ব দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা দুটা চলক বুলি কৈছে চলক কোনবিলাক তোমালোকে এলজেব্ৰা পাইছা বীজগণিত আমি এতিয়া বৰ্তমান বীজগণিতৰে দশম শ্ৰেণীৰ পাঠ্যক্ৰমত আছো x y এটা হলে দুটা চলক হ'ব যে চলকৰ আগত যদি 1 পূৰণ হৈ আছে আৰু এইটো চলকৰ আগত যদি 2 পূৰণ হৈ আছে তেতিয়া হলে 1 আৰু 2 টো হ'ব ক্ৰমে x আৰু y ৰ দুটা সহগ এটো সহগ আৰু এটো সহগ এতিয়া এই 1x আৰু 2y 1x আৰু 2y নতুনটা যদি আমি যোগ চিন এডালেৰে প্লাসেৰে বা মাইনাসেৰে যদি আমি ডিফাইন কৰো দেখুৱাও তেতিয়া হলে সেইটো যদি সমান 2 লগত সমান হয় বা 4 লগত যদি সমান হয় তেতিয়া হলে 1x টোক আমি x বুলি লিখিব পাৰো -2y টো আমি 2y এনেকৈ লিখিব পাৰো আৰু 4 টো আমি এনেকৈ লিখিব পাৰো এইটো এটা হ'ব দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা ৰৈখিক কিয় হ'ল হেতুলে আমি ইয়াৰ পিছৰ পৰ্যায়ত আহিম এতিয়া আমি ৰৈখিক সমীকৰণ এজোৰ পাম সম্পূৰ্ণ এজোৰ পাম এটা পেয়াৰ পাম তাৰ মানে তেতিয়া মই লিখিছিলো 1x - 2y = 4 তোমালোকে চাগে নোট কৰি গৈছা এতিয়া আমি আৰু এটা জোৰ পাম ধৰি লোৱা 2x + 3y = 9 ধৰি লোৱা এতিয়া এই দুইটা মিলি পেলাই এটা পেয়াৰ হ'ব ইংৰাজীত ক'লে পেয়াৰ আৰু অসমীয়াত ক'লে জোৰ হ'ব এজোৰ ৰৈখিক সমীকৰণ য'ত প্ৰথম সমীকৰণটো 1 নম্বৰ ইকুৱেশ্যন বুলি 1 নম্বৰ ইকুৱেশ্যন বা 1 নম্বৰ সমীকৰণ বুলি আমি ক'ব পাৰিম এনেকৈ ডিনোট কৰা হয় দেখুওৱা হয় 1 টো হ'ব x ৰ সহগ 2 টো হ'ব y ৰ সহগ আৰু লগত বিয়োগ চিনেৰে ইয়াৰ মাজৰ সম্পৰ্কটো বুজোৱা হৈছে আৰু সমান এই দুটা যোগ বা বিয়োগ কৰিলে আমি 4 পাম আৰু 2 নম্বৰ যিটো সমীকৰণ এনেকৈ দেখুৱাব লাগিব 2 নম্বৰ সমীকৰণটোত x ৰ সহগ শব্দটো মন কৰিবা x ৰ সহগ 2 আৰু যোগ চিনেৰে বুজোৱা হৈছে y ৰ সহগ 3 এতিয়া x আৰু y দুটা হৈছে চলক এই চলক দুটাই হ'ল এই দুটা সমীকৰণৰ মাজৰ সম্পৰ্ক এতিয়া আমি ৰৈখিক সমীকৰণ বুলি কিয় ক'লো এই শব্দটো বিশেষকৈ জোৰ দিব লাগিব ৰৈখিক কাৰণ ইতিমধ্যে তোমালোকৰ সমীকৰণ চলক সহগ এই গোটেই বস্তুখিনিৰ ওপৰত কনসেপ্ট হৈ গৈছে নহয় জানো ৰৈখিক শব্দটো আমি ক'ৰ পৰা পাইছো বহুপদ ৰাশি তোমালোকে নিশ্চয় নাম শুনিছা ইংৰাজীত ক'লে পলিনোমিয়েলছ হ'ব বহুপদ ৰাশি মানে একপদ ৰাশি দ্বিপদ ৰাশি ত্ৰিপদ ৰাশি একপদ ৰাশিতকৈ বেছি হলে বহুপদ ৰাশি বুলি ক'ব লাগিব আৰু বহুপদ ৰাশি কেতিয়া হ'ব এটাতকৈ বেছি পদ থাকিব লাগিব এটা বহুপদ ৰাশিত ধৰি লোৱা এটা বহুপদ ৰাশি লিখি চলক দীঘলীয়া লিখিম 2x to the power 4 minus 3x to the power 3 বুলিও ক'ব পাৰা কিউব বুলিও ক'ব পাৰা এতিয়া মই কেনেকৈ পঢ়িছো এইটো তলত লিখি দিছো দেই x to 2x to the power 4 এনেকৈ পঢ়িব পাৰো আৰু ইয়াত 3x to the power 3 বুলিও পঢ়িব পাৰো নহলে এনেকৈও পঢ়িব পাৰো 3x cube এইটো 3 হলে কিউব আৰু 2 হলে স্কয়াৰ
1 থাকিলে টু দি পাৱাৰ 1 আৰু মই সেই 1 টো লৈকে যাবলৈ গৈ আছো যিদৰে মই কৈছিল তোমালোকক x টু দি পাৱাৰ 1 যেতিয়া হ'ব ধৰি লোৱা 2x to the power 1 plus 3y to the power 1 equals বা is equal to বা gives যিকোনো ক'ব পাৰা 41 নালে 41 বহুত ডাঙৰ হ'ব 14 ঠিক আছে গতিকে এই সমীকৰণটো ৰৈখিক সমীকৰণ বুলি কোৱা হ'ব কিয় ৰৈখিক সমীকৰণ বুলি কোৱা হ'ব কাৰণ ইয়াত তোমালোকে ইতিমধ্যে গম পালা এই দুইটো বা এই তিনিটো সহগ এই x টো আৰু এই y টো দুটা চলক সেই কাৰণে দুটা চলক যুক্ত সমান আছে সেই কাৰণে সমীকৰণ সমান থাকিলে সমীকৰণ হ'ব যদি সমান নাথাকে মনত ৰাখিবা ফৰ ফিউচাৰ ৰেফাৰেন্স এনেকুৱা এটো গ্ৰেটাৰ দেন বুলি কয় আৰু এটো লেছ দেন বুলি কয় গ্ৰেটাৰ দেন আৰু এটো স্মলাৰ দেন বুলিও কয় লেছ দেন বুলি কয় কিন্তু তোমালোকে লেছ দেন বুলি জানি থোৱা লেছ দেন গ্ৰেটাৰ দেন আৰু লেছ দেন তেতিয়া এই দুটা যদি ইয়াত যদি 2x 3y গ্ৰেটাৰ দেন 14 থাকে তেতিয়া এটো সমীকৰণ বুলি ক'ব নালাগিব এটো অসমীকৰণ হ'ব আৰু যদি লেছ দেন থাকে তেতিয়া এটো অসমীকৰণ হ'ব সমীকৰণ হ'ব লগা হলে সমান চিন প্ৰয়োজনীয় ওকে তেনেহলে মই কৈছিল ৰৈখিক পাতলা আকৌ ঘূৰি আমি সমীকৰণ বুজালো এতিয়া চলক বুজালো সহগ বুজালো এতিয়া এই চলক কেইটাৰ ওপৰত ম্যাক্সিমাম সৰ্বোচ্চ ঘাত কিমান আছে ঘাত মানে পাৱাৰ ইংৰাজীত ক'লে পাৱাৰ হ'ব অসমীয়াত ক'লে কি হ'ব শক্তি হ'ব নেকি নহয় ঘাত হ'ব ঘাত বুলি ক'ব লাগিব কিন্তু এক টন ঘাতৰ সমীকৰণ কাৰণে এইটো ৰৈখিক সমীকৰণ বুলি কয় যেতিয়া ঘাত 1 হ'ব সমীকৰণটো ৰৈখিক হ'ব সৰ্বোচ্চ ঘাত একেই আছে একতকৈ বেছি নাই সেই কাৰণে হল ৰৈখিক সমীকৰণ দুটা চলক আছে সেই কাৰণে হল দুটা চলকৰ ৰৈখিক সমীকৰণ সমান চিন আছে সেই কাৰণে সমীকৰণ গতিকে ওভাৰঅল আলটিমেটলি আমি ক'ব পাৰো দুটা চলক যুক্ত ৰৈখিক সমীকৰণ কিন্তু দুটা চলক যুক্ত ৰৈখিক সমীকৰণ থাকিলে তোমালোকে সিম্পলি এটা কথা বুজি লোৱা দুটা সমীকৰণ থাকিব লাগিব তেতিয়াহে আমি দুটা চলকৰ সমাধান কৰিব পাৰিম মানে x আৰু y ৰ মান এটা সমীকৰণতে উলোৱাটো সম্ভৱ হ'ব নোৱাৰে গতিকে আমাক দুটা সম্পৰ্ক লাগিব অৰ্থাৎ দুটা সমীকৰণ লাগিব এতিয়া আমি এটা লিখিলো 2x 3y 14 আৰু আমি লিখিব লাগিব 3x 2y 12 এই দুইটা সমীকৰণ মিলাই আমি x আৰু এবাৰত y উলিয়াব পাৰিম সমাধান আৰু সমাধানটো এনেকুৱা হ'ব ইয়াত x ৰ মানটো যিমান হ'ব ইয়াতো ঠিক সিমানেই হ'ব ইয়াত y ৰ মান যিমান হ'ব ইয়াতো ঠিক সিমানেই হ'ব আৰু x ৰ লগত 2 মান পূৰণ কৰি যোগ y ৰ লগত 3 পূৰণ কৰি যোগফলটো 14 পাবই লাগিব যদি এটো বাওঁফাল বুলি ধৰা লেফট হ্যান্ড সাইড বুলি কয় আৰু ইফালে সোঁফাল বুলি ধৰা ৰাইট হ্যান্ড সাইড বুলি কয় তেতিয়া হলে লেফট হ্যান্ড সাইড সমাধান কৰি তুমি ৰাইট হ্যান্ড সাইডটো পাবই লাগিব তেতিয়াহে সমীকৰণটো কি হ'ব সমাধান হ'ব শুদ্ধ হ'ব সত্যাপন হ'ব এটা তোমালোকক মই ঘাতটোৰ বিষয় আৰু অকণমান কৈ দিম এতিয়া এক ঘাত সমীকৰণ বুলি যদি কয় এক ঘাত সমীকৰণ এক ঘাত সমীকৰণ মানে হল ৰৈখিক সমীকৰণ এটোৰ লগত চলকটো কনফিউজ এতিয়া মোৰ বুধৰা তোমালোকৰ নাই কনফিউজন নাই গতিকে এতিয়া আমি এক ঘাতৰ যিটো সমীকৰণ এক ঘাতৰ সমীকৰণকে পঢ়িবলৈ গৈ আছো দ্বিঘাত সমীকৰণো আছে দুটা ঘাত হলে কি হ'ব x স্কয়াৰ হ'ব y স্কয়াৰ হ'ব তিনি ঘাত হলে y কিউব হ'ব x কিউব হ'ব কিন্তু এটা এক ঘাতৰ কাৰণে আমি এক ঘাতৰ ৰৈখিক সমীকৰণৰ বিষয়ে পঢ়িম আৰু এতিয়া ৰৈখিক সমীকৰণ এনেকুৱা তোমালোকে মনত ৰাখিবা সদায় দুটা সমীকৰণ দিবই অৰ্থাৎ এজোৰ সমীকৰণ দিবই সেই কাৰণে ইংৰাজীত কৈছে যে লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবলস পেয়াৰ অফ লিনিয়াৰ ইকুৱেচন বুলিও কয় এটা মই এটা পেয়াৰ তোমালোকক দি আছো উত্তৰ যিকোনো ওলাব পাৰে ভগ্নাংশটো ওলাব পাৰে 2x 3y gives 6 এটো এক নম্বৰ ইকুৱেচন 3x 2y gives 4 এটো দুই নম্বৰ ইকুৱেচন বুলি কৈছো সমীকৰণ
তেতিয়াহ'লে আমি 1 নম্বৰ সমীকৰণৰ পৰা আৰম্ভ কৰোঁ আমি লিখিব লাগিব 1 implies যেটো আমি পঢ়িলে 1 implies ইকুৱেশ্যন 1 implies আচলতে 1 implies এই চিনটো কি বুলি কয় মই লিখি দিছো IMPLIES implies ঠিক আছে এটা মই লিখি দিছো 2x plus 3y is equal to 6 তোমালোকে স্টেপ বিলাক মিছ নকৰিবা কৰি যাবা আৰু এই চিনটো কিয় দিয়া হয় এই চিনটো কিয় দিয়া হয় সেইটো জানি লোৱা এইটো মানে হল বা হয় এইটো সমান নহলে সেইটো তাৰ মানে সমান চিন থাকিলে দুটা সমান চিন একেলগে লিখিব নোৱাৰি এই কাৰণে এইটোৱে ডাইৰেকশন দিয়া হয় যে এইটোৰ পিছত বা সেইফালে যাব আকৌ বা এইফালে যাব এইটো ইমপ্লাইজ বুলি কয় আৰু ঠিক এনেকুৱা উলুটা এটা আছে এইটো ইমপ্লাইড বুলি কয় আৰু এনেকুৱা দুইফালে দুটা আছে তেতিয়া দুফালে দুটা সমীকৰণ তুমি বহাব পাৰিবা সেইটো ভৱিষ্যতৰ মানে কৈ থলো এতিয়া 2x তো এইফালে ৰাখা মনত ৰাখিবা ইয়াত এটা নিয়ম আছে একেবাৰে সাধাৰণ নিয়ম সমান চিনৰ এইফালে যদি যোগ থাকে সেইফালে নিলে বিয়োগ হ'ব ঠিক একে ধৰণে কৰি গলে গম পাবা সমান চিনৰ এইফালে যদি বিয়োগ থাকে এইফালে গলে যোগ হ'ব উলুটা হ'ব এইফালে যদি পূৰণ হৈ আছে 2 into x into মানে পূৰণ INTO into ইফালে লৈ গলে হৰণ হ'ব আৰু এইফালে যদি হৰণ হৈ আছে তেতিয়া ইফালে লৈ গলে পূৰণ হ'ব কিন্তু বেসিক কথা তোমালোকে জানিবা x equal to 6 minus 3y by 2 হল এতিয়া এই সম্পৰ্কটোক আমি 3 নম্বৰ সমীকৰণ নাম দিছো এতিয়া দ্বিতীয় পৰ্যায়ত আমি প্ৰথম সমীকৰণটোক আমি 3 নম্বৰ এটা সমাধান পালো সমাধান ঠিক হোৱা নাই আংশিক সমাধানটা পাইছো x ৰ মানটো উলিয়াই লৈছো x ৰ লগত ইয়াত একো নাই কিন্তু বাকিখিনি ইফালে লৈ গলো y খিনি 2 নম্বৰ সমীকৰণটো হে একেই কৰিম এটাকে দিম এটাকে দি 2 ইমপ্লাইজ দিব লাগিব তাৰ পিছত কি হ'ব 3x plus 2y equal to 4 সমীকৰণটা এবাৰ লিখি লৈছো ইয়াত যেহেতু x টো ৰাখি বাকিখিনি ইফালে লৈ গৈছো ইয়াতো ঠিক একেখিনি বস্তু ফলো কৰিব লাগিব 3x সমান 4 minus 2y এটা x টো ইফালে ৰাখিলো x টোৰ লগত 3 টো পূৰণ হৈ আছে ধৰি লোৱা এইখিনিতে মই বস্তুটা দেখুৱাই দিছো 2a তাৰ মানে দুটা a যোগ a বা 2 পূৰণ a বা 2 into a এইটো দশমিক নহয় এইটো পূৰণ 2 into a twice a বৰে twice a বুলি কয় ঠিক তেনেকে thrice x কিন্তু সেই বুলি 22 এইটো 22 হয় 2 into 2 নহয় কিন্তু সেইটো কনফিউজ নকৰিবা এতিয়া কিন্তু x ৰ লগত পূৰণ হৈ আছে সিফালে লৈ গলে হৰণ হৈ যাব ডিভাইড বাই 3 হৈ যাব বাকি ওপৰখিনি একে থাকিব 4 minus 2y মই আগতে দেখুৱাইছিলো 2y দেখলে প্লাস আছে কাৰণ ইফালে মাইনাস হৈ গৈছে ইফালে মাইনাস থাকে ইফালে প্লাস হৈ যায় এতিয়া এনেকুৱা নিচিনা আমি এটা পালো x ৰ মান এটো পালো এটো 4 নম্বৰ সমীকৰণ আমি নাম দিছো এতিয়া শেষ পৰ্যায় তোমালোকে 3 নম্বৰ আৰু 4 নম্বৰ সমীকৰণটো সমান কৰি দিবা সমান কিয় কৰিব পাৰিবা কাৰণ বাও ফালটো দুইটাৰে সমান হৈ আছে তেতিয়া হলে সোঁ পক্ষ দুটা সমানই হ'ব নহয় জানো গতিকে সেই কনসেপ্টটো আমি এপ্লাই কৰিলে কি হ'ব এতিয়া কি লিখিবা 3 আৰু 4 implies মানে সমীকৰণ 3 আৰু সমীকৰণ 4 ৰ পৰা পাও বুলি তুমি লিখিব পাৰা আৰু implies মানে সেইটো বুজায় সমীকৰণ 3 আৰু সমীকৰণ 4 যদি ইকুৱেলাইজ কৰো সমান কৰো তেতিয়া হলে কি পাম সেইটো কৈছে x দুটা নিলিখিলেও হ'ব লিখিব নালাগে কেৱল এই ভাগটো আৰু এই ভাগটো সমান কৰি দিয়া যেহেতু এই ভাগটো ইয়াৰ লগত সমান আৰু এই ভাগটো ইয়াৰ লগত সমান গতিকে এই ভাগটো উমৈহতীয়াভাৱে সমান হ'ব তেতিয়া হলে এই দুটা ভাগো উমৈহতীয়াভাৱে আপোনা আপুনি সমান হৈ যাব 4 minus 2y by 3 equals 6 minus 3y by 2 এতিয়া কি হ'ব ইংৰাজীত ক'লে ক্ৰস মাল্টিপ্লিকেশন বা অসমীয়াত ক'লে বজ্ৰ গুণন বা বজ্ৰ পূৰণ পদ্ধতি হ'ব ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব বা বজ্ৰ পূৰণ কৰিব লাগিব এই হৰটোৰ লগত এই লগটো পূৰণ হৈ যাব লিখি লোৱা 3 পূৰণ 6 minus 3y 3 into 6 minus 3y সমান আকৌ উলুটা এই লগটোৰ লগত আকৌ এই হৰটো পূৰণ হৈ যাব তাৰ মানে 4 minus 2y পূৰণ বাই into 2 এটা বাকিখিনি সহজভাৱে কৰি তোমালোকে দেখিছা এইখিনি খালি খেলিমেলি নকৰিবা এইটোৰ লগত এইটোৰ লগত এইটো খালি ব্ৰেকেট ব্যৱহাৰ কৰিবা পূৰণৰ বিধি মনত আছে নহয় বিনিময় বিধি বিতৰণ বিধি সাহচৰ্য বিধি এইবোৰ মনত আছে নহয় জানো 3 into 6 minus 3 into 3y এই তিনিটা এবাৰ ইয়াৰ লগত পূৰণ হ'ব এবাৰ ইয়াৰ লগত পূৰণ হ'ব
কিন্তু চিন দিবলৈ নাপাহৰিব, বিয়োগ চিনটো থাকিব মাজত। এইফালে 4 into 2 minus 2y into 2 3 4 গুণ 18 ইফালে 3 2 গুণ 9y 4 2 গুণ 8 2 2 গুণ 4y। এতিয়া মন কৰিবা বস্তুটো, এই বস্তুটো ইফালে লিখা, এই বস্তুটো সিফালে লিখা, একে কথা। 8 minus 4y সমান 18 minus 9y। এছাখিনি মই ইফালে লিখিছো। এতিয়া এই 9y টো ইফালে বিয়োগ হৈ আছে, মই অলপ আগতে কৈছিলো সমান চিনৰ সিফালে যি থাকে যদি এক্সচেঞ্জ কৰা, পৰিৱৰ্তন কৰা তেতিয়াহ'লে চিনটো সলনি হ'ব। -9y টো ইফালে আনিলে +9y হ'ব, প্লাসটো লিখা নাই কাৰণ প্ৰথমতে আছে 9 আৰু -4y টো আগৰ পৰা আছে, মানে y একে কৰিলো আৰু ইফালে 18 আগৰ পৰা আছে, 8 টো ইফালে যোগ হৈ আছে, একো নাই মানে আগত যোগ এটা আছে, সেইটো সিফালে লৈ গ'লে বিয়োগ হ'ব। 9y - 4y কিমান হ'ব? 9 4 গ'ল 5 আৰু y টো y থাকিব, এটো চলক, এটো 5 টো হওক। 18 - 8 কিমান হ'ব? 10 হ'ব। গতিকে 5y মানে 5 into y পূৰণ হৈ আছে, 5 টো 10 লৈ তলত হৰণ কৰি লৈ যোৱা, কিমান হ'ব? 2 হ'ব। এটাকে y সমান 2, আমি y ৰ ভ্যালু পাই গ'লো। এটা তোমালোকৰ মনত আছে নে, তোমালোকে 1 নম্বৰ সমীকৰণৰ পিছত তাৰ পৰা যে x টো উলিয়াই লৈছিলা, 3 নম্বৰ সমীকৰণ নাম দিছিলা, সেই 3 নম্বৰ সমীকৰণত y ৰ মানটো পাতিব লাগিব। এটা আমি লিখিব লাগিব 3 y সমান 2 পাতি পাওঁ। এটা 3 নম্বৰ সমীকৰণটো আছিল এনেকুৱা x = 6 - 3y / 2। এতিয়া মই ইয়াত ইমপ্লাইজ দিয়া নাই, বাৰে বাৰে x লিখি থাকিব লাগিব, নিলিখিলেও হয়। এই 3y y ৰ ঠাইত মই 2 বহাই দিম আৰু y টো 3 লগত পূৰণ হৈ আছে, সেইকাৰণে মাজত পূৰণ চিনটো আহি গৈছে। 6 - 6 এইফালে হ'ল 6 - 6 0 / 2। যিকোনো নাম্বাৰেৰে 0 মনত ৰাখিব কথাটো, যিকোনো নাম্বাৰেৰে 0 ক ডিভাইড কৰিলে সদায় 0 হয়, সেইটো সবেই জানে, কিন্তু 0 ৰে যিকোনো নাম্বাৰক ডিভাইড কৰিলে 0 নহয়। গতিকে এই ক্ষেত্ৰত x ৰ ভ্যালু 0 হ'ব, x ৰ মান 0 হ'ব। এটাকে x = 0 y = 2। এইটোৱে হ'ল সেই প্ৰথমতে যিটা তুমি সমীকৰণ এযোৰ পাইছিলা, সেই সমীকৰণবোৰৰ সমাধান। ৰৈখিক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ যিটো জোৰ আছিলে, সেই জোৰটোৰ x মানে 0 আৰু y মানে 2। মনত আছে আমি 1 নম্বৰ সমীকৰণটো এইটো পাইছিলো। গতিকে x আৰু y ৰ মানটো যদি আমি ইয়াত বহাই দিওঁ, বাও পক্ষ সমান সোঁ পক্ষ হয় নে নহয় আমি এটা সত্যাপন কৰি চাম। এটা বাও পক্ষ মানে হ'ল লেফট হেণ্ড সাইড, ধৰি লোৱা লেফট হেণ্ড সাইডত তুমি বহাই চাইছা 2x + 3y। এতিয়া x ৰ মানটো ইয়াত বহাই দিয়া 2 × 0, 3 মানটো ইয়াত বহাই দিয়া 3 × 2 0 6 6। তাৰমানে লেফট হেণ্ড সাইড = ৰাইট হেণ্ড সাইড হয় নে নহয়, তাৰমানে এই সমীকৰণটো শুদ্ধ হয় নে নহয়। এনেকে তোমালোকে 2 নম্বৰ সমীকৰণটো তোমালোকে নিজে বহাই চাবা, এইটো মই আকৌ বহাই নেদেখুৱাম, মই মাত্ৰ তোমালোকক সমীকৰণটো যে শুদ্ধ হৈছে বা তোমালোকৰ সমাধানটো যে শুদ্ধ হৈছে সেইটো প্ৰমাণ কৰিহে দেখুৱালো। তোমালোকে নিজেও কেতিয়াবা বহুত ডাঙৰ সমীকৰণ দিলে, অসুবিধা লাগিলে, খোকোজা লাগিলে এনেকৈ সত্যাপন কৰি চাব পাৰিবা। তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছটোৰ শেষলৈ আহি পৰিছো। এতিয়া মেইন কথাটো হ'ল, মই তোমালোকক এটা কথা কৈ থওঁ, আজি যিটো মই তোমালোকক পদ্ধতি শিকালো, সেই পদ্ধতিৰ নাম হৈছে তুলনাত্মক পদ্ধতি। সেই পদ্ধতিটো একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পদ্ধতি। ইয়াৰ পিছত তোমালোকে কিতাপখন যদি চোৱা, তেতিয়া মন কৰিবা প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি বা বজ্ৰপূৰণ পদ্ধতি, এনেকুৱা ধৰণৰ কেইবাটাও পদ্ধতি আছে। এই পদ্ধতিটো একেবাৰে সহজ পদ্ধতি, কিন্তু পৰীক্ষাত বেলেগ বেলেগ পদ্ধতিৰ নাম উল্লেখ কৰি তোমালোকক সমাধান কৰিবলৈ দিব পাৰে। সেইবোৰৰ বিষয়ে আমি পৰৱৰ্তী ক্লাছত ডেফিনেটলি আলোচনা কৰিম। কিন্তু যোৱাৰ আগে মই তোমালোকক কেইটামান এক্সাৰচাইজ দি গৈছো, এই দুটা তোমালোকে ঘৰত অভ্যাস কৰিবা আৰু কিমান উত্তৰ পালা, কি পালা কমেন্ট সেকশনত নিশ্চয় জনাব বুলি আশা কৰিলো। ভাল পালে শ্বেয়াৰ কৰিবা। কিপ ৱাচিং, থেংক ইউ।